চিৰাং জিলা সদৰ কাজলগাঁওস্থিত JHB অসামৰিক চিকিৎসালয়ত BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছত বসুমতাৰীয়ে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, চিকিৎসালয়খনৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে আলোচনা কৰা হয় আৰু ইয়াৰ সমাধানৰ বিষয়ে সিদ্ধান্ত লোৱা হয়। অহা এসপ্তাহৰ ভিতৰত কিছু বিষয়ত সমস্যাসমূহৰ সমাধান কৰা হ'ব বুলি কয়। ইতিমধ্যে চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ব্যৱস্থা কৰা হৈছে। কাম আৰম্ভ হ'ব। প্ৰতিদিনে এটা সমস্যা ওলায়েই থাকিব আৰু আমি সমাধান কৰিবই লাগিব। আমি চেষ্টা কৰোঁ যাতে ইয়াৰ পৰা ৰাইজে ভাল চিকিৎসা সেৱা লাভ কৰে বুলি কয় BTCৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছত বসুমতাৰীয়ে। তেওঁ কাজলগাঁৱৰ পৰা পোনে জিলাখনৰ বিজনীলৈ যাব আৰু বিজনী ভেটাগাঁও অসামৰিক চিকিৎসালয়ৰ বুজ ল'ব। BTCৰ কাৰ্যবাহী সদস্যজনৰ লগতে চিকিৎসালয়ত উপস্থিত থাকে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ দিগেন্দ্ৰ ৰামচিয়াৰী, জেমছ বি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকসহ জ্যেষ্ঠ চিকিৎসকসকল আৰু চিৰাং জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এইটো মোৰ ৰুটিন ভিজিট আহিছোঁ। মই কেতিয়াবা সময় সুযোগ মিলিলে মই হস্পিটেলত আহোঁ আৰু আজি বিজনী যাওঁতে মই এই হস্পিটেলত অলপ আমাৰ অথৰিটিসকলৰ লগত লগ কৰিলোঁ আৰু কিছু অভাৱ অভিযোগৰ কথা পাতিলোঁ মই। আৰু যিটো আমাৰ JSB হস্পিটেল, আমাৰ এছিছ প্ৰগ্ৰামত ৰিন'ভেশ্যনৰ কাম ইতিমধ্যে অৰ্ডাৰ কৰা হৈছে। তো এছিছ প্ৰগ্ৰামৰ জৰিয়তে আমাৰ এই হস্পিটেলৰ যিটো মেৰামতি, ক'ৰবাত যদি লিকেজ আছে বা ৰং চং বিভিন্ন মডিফিকেশ্যনৰ যিবোৰ প্ৰজেক্ট আছে, সেইটো ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু বেছি দিন হোৱা নাই, এসপ্তাহমানৰ পৰা কামটো আৰম্ভ হৈছে। এতিয়া মিস্ত্ৰী স্কিল লেবাৰবিলাক ইতিমধ্যে আহি পাইছে। তেখেতসকলে ফুল সুইঙত কাম কৰি যাতে এই হস্পিটেলখনৰ যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰব্লেম আছিল, এই প্ৰব্লেমটো আমি খুব সময়তে শেষ কৰি লোৱাৰ পথত আমি আছোঁ এতিয়া। আৰু যিটো আমাৰ মেনেজমেণ্ট কমিটি, এই মেনেজমেণ্ট কমিটিৰ জৰিয়তে বাকী আমাৰ কিছু যিটো মেনেজমেণ্টত প্ৰব্লেম হোৱা অসুবিধা, এই মেনেজমেণ্ট কমিটিৰ লগত আলোচনা কৰি এই এক সপ্তাহৰ ভিতৰত কিছু সমস্যা সমাধান কৰাৰ কাৰণে মই এটা ছাজেষ্ট কৰিছোঁ। আৰু এক সপ্তাহৰ পিছত আকৌ মই আহিম, তেতিয়া আকৌ আপোনালোকক লগ পাম। তেতিয়া হয়তো আৰু বেলেগ আৰু প্ৰব্লেম ওলাব। এটাৰ পিছত এটা সমস্যাবিলাক সমাধান কৰি গৈ আছোঁ। খুব বহুল সমস্যাত আমাৰ ডিপাৰ্টমেণ্ট ফেচ কৰি আমাৰ বিষয়াসকল আমাৰ হিউমেন ছাৰ্ভিচটো কৰি আছে। তো সময় লাগিব অলপ এইখিনি। অভিযোগ JSBৰ পৰা ৰোগী ৰেফাৰ কৰি খালে বঙাইগাঁৱলৈ কিহৰ অভাৱ এনেকুৱা? ইয়াৰ পৰা ৰোগী ৰেফাৰ কৰি বঙাইগাঁৱলৈ ৰিফাৰ কৰাৰ হয়তো যিবিলাক ক্ৰিটিকেল হয়, ইয়াৰ যিটো ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা অলপ কম হয়, তেতিয়া হয়তো ৰিফাৰ কৰিব লগা হয়। এইটো টেকনিকেল মেটাৰ্ছ, এইটো ডক্টৰছবিলাকে ক'ব পাৰিব। তো যিয়ে নহওক, লাহে লাহে ৰেফাৰ কৰা যিটো সমস্যা, যি কাৰণত ৰেফাৰ কৰিব লগা হয়, এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতো মই আজি ছাজেষ্ট কৰিছোঁ যাতে গোটেইখিনি ইয়াতেই সমাধান কৰি দিব পাৰে আৰু ৰেফাৰ কৰাৰ কিবা যাতে অলপ সকাহ পায়, তাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু সুবিধা আমি নিজেই বনাব লাগিব। এইটো আমি কৰি আছোঁ।